हाग्रामा महिलारिहा गुबुनखौ बानसावनायनि अनगा जेबो राजखान्थि गैया। कंग्रेसआ बोलोआव थानाय समावनो बिटिसिआव बांसिन असान्थि दंमोन प्रमद बर'नि बिबुंथि। दिनै गसाइगाव नोगोराव जानाय बड'लेण्ड मासरुम मिशननि नैथि खोन्दो हाबाफारियाव बाहागो लाफैदों बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ। बे हाबाफारियाव दिनै गासै 400 गावसुंथा हान्जानि आइजोफोरा बाहागो लानायखौ नुनो मोन्दों। हाबाफारियाव मासरुम दिहुननायनि आइजेंजों लोगोसे मासरुम दिहुननायाव हेफाजाब खालामनो थाखाय बिटिआर सोरखारा चेकबो राननानै होयो। प्रमद बर'आ खौरांगिरिनि सिगाङाव एरैबायदि बिबुंथि लाखियो दि कंग्रेसआ बिसायख'थि फैब्लाल' मोननै मोनथाम मेल खुंनानै राजखान्थि खालामो आरो कंग्रेस बोलोआव थानाय समावनो बिटिआरआव बांसिन असान्थि दंमोन होननानै बुङो। सेकेंड बाৰৰ কাৰণে মাশৰুম মেলা আয়োজন কৰিছে। যোৱা বছৰ আমি মাশৰুম মিশন আৰম্ভ কৰিছিলোঁ আৰু মাশৰুম যেটো কাঠফুলা খেতি আপোনালোকে জানে কম মাটিতে কম জায়গাতে কম সময়তে কম পইচা ইনভেস্ট কৰি খুব ভালকে এই মাশৰুম খেতিটো কৰিব পৰা যায় আৰু সেই কাৰণে বডলেণ্ডত আমি মাশৰুম মিশন এটা আৰম্ভ কৰিছো আৰু এই বছৰ আমি 5 কোটি টকা আবণ্টন দিছো মাশৰুমৰ খেতিৰ কাৰণে আৰু যেটো আমাৰ নরমালি স্ট্ৰ যেটো মাশৰুম কৰা যায় আমাৰ ইয়াৰ বাহিৰে আমি বাটন মাশৰুমৰ কাৰণেও এটা মডেলিটি বনোৱা হৈছে, এটা পলিসি বনোৱা হৈছে আৰু ইতিমধ্যে 40 জন আমাৰ বিভিন্ন মাশৰুম খেতিয়ক হিমাচলৰ সোলানত গৈ পেলাই ট্ৰেনিং লৈ অহা হ'ল আৰু এই বছৰৰ পৰা তেখেতসকলে বিভিন্ন মাশৰুম প্ৰডাকশ্যনত তেখেতসকলে কাম কৰিব। আমাৰ এডভান্টেজ এইটোৱে যে বডলেণ্ড ইউনিভাৰ্চিটিৰ বায়োটেকনলজি ডিপাৰ্টমেণ্টে ফুললি এছিয়াৰ ভিতৰতে মাশৰুম প্ৰডাকশ্যনৰ টপ হৈ আছে। তো সেইকাৰণে তেখেতসকলৰ টেকনলজি তেখেতসকলৰ মডেলিটিটো লৈ পেলাই আমি কামবিলাক কৰি আছো আৰু মাশৰুমটো বিভিন্ন ধৰণৰ মাশৰুম আৰু মাশৰুমৰ বিভিন্ন প্ৰডাক্ট মাশৰুম বিস্কিট মাশৰুমৰ চুপ মাশৰুমৰ পৰা বিভিন্ন ফুড আইটেম বনোৱাৰ কাৰণে আমাৰ ফাৰ্মাৰবিলাক ইতিমধ্যে আগবাঢ়ি গৈছে। আজি প্ৰথমবাৰ 400 মহিলাক 400 সেলফ হেল্প গ্ৰুপক মাশৰুম প্ৰসেসিং কৰাৰ কাৰণে আৰু মাশৰুম প্ৰডাকশ্যন কৰাৰ কাৰণে যেটো স্ট্ৰ বুলি কয় আমাৰ খেৰ এটো কাটাৰ কাৰণে আৰু বিভিন্ন প্ৰসেসিং কৰাৰ সঁজুলিবিলাক মেচিনবিলাক আজি ডিস্ট্ৰিবিউট কৰা হ'ব আৰু লগতে তেখেতসকলক ফাইনেন্সিয়েল কিছুমান সাপোৰ্টও দিয়া হ'ব যাৰ দ্বাৰা তেখেতসকলে অতি শীঘ্ৰে এই প্ৰডাকশ্যনৰ কামবিলাক নিজৰ ঘৰত কৰিব পাৰিব। হাগ্ৰামা মহিলাৰী ডাঙৰীয়া তেনেকুৱা কথাবিলাক কৈয়ে আজি 17 বছৰ ৰাজনীতি কৰিলে। তেখেতৰ যেটো ৰাজনীতি ইয়াত নিজে কিবা এটা কাম কৰাৰ কথা নাথাকে, তেখেতে বেলেগক মানে আক্ৰমণ কৰা বেলেগক বেয়াকে কোৱা হিতুৱে তেখেতৰ ৰাজনীতি কৰাৰ মূল মানে পন্থা। গতিকে হাগ্ৰামা মহিলাৰীৰ পৰা আপুনি বেলেগ কথা আশা কৰক, স্কুল কেনেকে বনাব, কলেজ কেনেকে বনাব, সমাজখন কেনেকে আগবাঢ়ি লৈ যাব, শান্তি প্ৰতিষ্ঠা কেনেকে কৰিব, আমাৰ বিভিন্ন এন্টি সোশিয়াল যিবিলাক এক্টিভিটি অসামাজিক পৰিৱেশৰ পৰা সমাজখন কেনেকে উদ্ধাৰ কৰিব এইবিলাকৰ একো কথা শুনিবলৈ নাপায়। তেখেতৰ খালি কোনবা বেলেগক টাৰ্গেট কৰা বেলেগৰ প্ৰতি বেয়া কথা কোৱা হিতুৱে হাগ্ৰামাৰ ৰাজনীতি। সো আজিৰ সময়ত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষখন বিশ্বগুৰু কৰিবলৈ আগবাঢ়ি গৈ আছে। আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমখন ভাৰতৰ ভিতৰত উন্নত ৰাজ্য হিচাপে গঢ় দিয়াৰ কাৰণে কাম কৰি আছে। তো এনেকা সময়ত আমিও বিটিআৰখন আগবাঢ়ি লৈ যোৱাৰ কাৰণে বিভিন্ন আঁচনি বিভিন্ন প্ৰগ্ৰামবিলাক আমিও কৰি আছো। সো এনেকা সময়ত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ যেটো সস্তীয়া ৰাজনীতি ইয়াৰ কোনো জায়গা নাই। গতিকে বিপিএফৰ আজি যেটো লম্ফজম্ফ কৰি আছে কেইদিনমান পিছত দেখাবলৈ পাব যে বিপিএফৰ দোকানটো 100% বন্ধ হৈ যাব। আপোনালোকেতো বহুত বছৰ কংগ্ৰেছ দেখাই নাই, ইলেকশ্যন আহিলে এজন দুজন এটা দুটা মিটিং কৰিব ইফালে সিফালে কৰিব আৰু তাৰ বাহিৰেতো কংগ্ৰেছৰ একোই নাই। কংগ্ৰেছৰ শাসন কালতে বিটিচিত মেক্সিমাম অশান্তি হৈ আছিলে। যি সময়ত কংগ্ৰেছৰ অসমৰ শাসন আছিলে দিল্লীত শাসন আছিলে সেই সময়ত বিটিচিত সদায় মানে হিংসা পৰিস্থিতিবিলাক বিনষ্ট হোৱা এই কথাবিলাক আজি আমাৰ মুখ খুলিলেতো বহুত কথা ক'ব পাৰো। গতিকে কংগ্ৰেছৰ ইয়াত কোনো স্থান নাই, কংগ্ৰেছৰ কোনো স্থিতি নাই ইয়াতে। তেখেতসকলে এনেই ৰাজনীতি কৰিব লাগে কাৰণে আহি পেলাই লম্ফজম্ফ কৰিব, ইয়াৰ বাহিৰে একো নাই।